উদ্দেশ্য তো আপনাকে গমই পাইছে যে আপনাকে জানে যে আমার এই আলমগঞ্জ পঞ্চায়েতর কেইটামান খণ্ডর পরা সরকারে বা ডিসি বা মুখ্যমন্ত্রী যেটো ইভেকশন বা উচ্ছেদর যেটো মত বিনিময় অনুষ্ঠান অনুষ্ঠিত করেছিল তারপর আমি গম পাইছো যে এই মানুহখিনি ইয়ার পরা উচ্ছেদ কৰি ভাৰতৰ সংবিধানে দিয়া মৌলিক অধিকাৰক খৰ্ব কৰিবলৈ আগবাঢ়িছে গতিকে এই মৌলিক অধিকাৰক যাতে খৰ্ব কৰিব নোৱাৰে আৰু ইয়াৰ পৰা 1 ইঞ্চি মাটিও যাতে ল'ব নোৱাৰে এওঁলোকে তেজ দিবলৈ প্ৰস্তুত আছে 1 ইঞ্চি মাটিও দিবলৈ প্ৰস্তুত নাই পাট্টাৰ মাটি আছে আৰু এই পাহাৰত আছে আপোনাৰ এইটো কোঅপাৰেটিভ সোসাইটিৰ মাটি কিছু হয়তো মাঝে মাঝে খাসল্যান্ড থাকিব পারে থাকিলেই খাসল্যান্ড সরকারের বুলি কলেই সরকার তো রাইজরে হয় না গতিকে সেই খাসল্যান্ডও আসলতে কার রাইজ গতিকে এই মানুহখিনিক আমি কব বিচাৰিছোঁ আমাৰ আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে যে উপায়ুক্ত মহোদয়েই হোক সার্কেল অফিসারেই হোক অসম সরকারেই হোক উচ্ছেদর যেটো বিধি বহির্ভূত উচ্ছেদ ইয়াতে যে চলাবলৈ আগবাঢ়িছে এইটো নহয় অসমৰ বিভিন্ন ঠাইত বিধি বহির্ভূত উচ্ছেদ চলাই আহিছে আৰু মানুহ আজি উদ্বাস্তু গৃহাৰা হৈ তেওঁলোকৰ শিক্ষাৰ পৰা বঞ্চিত হৈছে তেওঁলোকৰ খাদ্য বস্ত্ৰৰ পৰাও ইভেন বঞ্চিত হৈছে স্বাস্থ্যৰ ক্ষেত্ৰতো এওঁলোকে চিকিৎসাৰ পৰাও বঞ্চিত হৈ আছে গতিকে এনে ক্ষেত্ৰত আজিৰ এই কাৰ্যসূচীৰ দ্বাৰা আমি সরকারক দাবী জনাইছোঁ ধুবুৰী জিলা উপায়ুক্ত মহোদয়ক দাবী জনাইছোঁ যে ইয়াতে যাতে উচ্ছেদ কৰিবলৈ আগবাঢ়ি নাহে অসমৰ বিভিন্ন প্ৰান্তত দেখা গৈছে যে বিজেপি চৰকাৰে ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক টাৰ্গেট কৰি লোৱা হৈছে ধৰ্মীয় সংখ্যালঘু অসমৰ মাননীয় মুখ্যমন্ত্রী ইতিপূর্বে স্টেটমেন্ট দিছে যে বিশেষ সম্প্রদায়ৰ পৰা মাটি কাঢ়ি লোৱা এইটো মই আসক্ত এডিক্টেড বুলি কৈছে বিশেষ সম্প্ৰদায়ৰ মাটি কাঢ়ি লোৱা ক্ষেত্ৰত আসক্ত আছে কোনে অসমৰ মাননীয় মুখ্যমন্ত্রী তেনেহ'লে আসক্ত যে হৈছে এতিয়া এই আসক্তৰ পৰা এডিকশ্যনৰ পৰা মুখ্যমন্ত্ৰীৰ চিকিৎসাৰ প্ৰয়োজন আছে মিয়া পৰিষদে কি প্ৰতিক্ৰিয়া হ'ব মিয়া পৰিষদে তো আগৰ পৰা আমি এই ক্ষেত্ৰত তো আমি আজি যেটো মই ৰাইজৰ হৈ আহিছোঁ তো ৰাইজৰ এই বিপদৰ সময়ত আমি যিকোনো পদ্ধতিৰে আমি এই মানে উচ্ছেদক কেনেকৈ বন্ধ কৰিব পাৰি আইনীয় প্ৰক্ৰিয়া হোক আৰু গণ আন্দোলনৰ জৰিয়তেই হোক সেইটোৰ ক্ষেত্ৰত আমি ইয়াতে অসমীয়া পৰিষদে অংশীদার হিসাবে ইয়াত আগবাঢ়ি আহিছোঁ আৰু সংবিধানৰ গণ্ডিত থাকি গণতান্ত্ৰিক পদ্ধতিৰে আমি এই আন্দোলন থিয় কৰাবই লাগিব যাতে আগন্তুক দিনত উচ্ছেদ কৰিব কোনো পদ্ধতি নোৱাৰে গতিকে আজি মই এই আপোনালোকৰ মাধ্যমৰ জৰিয়তে এটা স্লোগান দিছোঁ কি যে উচ্ছেদ বন্ধ কৰিবই লাগিব উচ্ছেদ বন্ধ কৰিবই লাগিব আমাৰ সাংবিধানিক মৌলিক অধিকাৰৰ পৰা খৰ্ব কৰিবলৈ দিয়া নহ'ব খৰ্ব কৰিবলৈ দিয়া নহ'ব মৌলিক অধিকাৰ খৰ্ব কৰিবলৈ দিয়া নহ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।